নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশেষ বাতৰি অনুষ্ঠানলৈ। আপুনি চাই আছে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ শেহতীয়া আৰু নিৰ্ভৰযোগ্য খবৰৰ নিৰন্তৰ প্ৰৱাহ। আপোনাৰ আপোন চেনেল পূৰ্বোত্তৰ। আজি 13 জুন 2026 চন শনিবাৰ। বাতৰিৰ মাজলৈ যোৱাৰ পূৰ্বে আহকচোন জানো আজিৰ দিনটোৰ বিশেষত্ব। আজিৰ দিনটো সমগ্ৰ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় এলবিনিজম সজাগতা দিৱস ইণ্টাৰনেশ্যনেল এলবিনিজম এৱাৰনেছ ডে হিচাপে পালন কৰা হয়। এলবিনিজম বা চেট ৰোগত আক্ৰান্ত লোকসকলৰ মানৱ অধিকাৰ সুৰক্ষিত কৰা, সমাজত থকা অন্ধবিশ্বাস আৰু বৈষম্য দূৰ কৰা আৰু তেওঁলোকক সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰাৰ বাবে সজাগতা সৃষ্টি কৰাই হৈছে আজিৰ দিনটোৰ মূল উদ্দেশ্য। আহক সকলোৰে প্ৰতি সমমৰ্মিতা আৰু এই বিশেষ বাৰ্তাৰ সৈতে আমি আৰম্ভ কৰোঁ আজিৰ বাতৰিৰ যাত্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে ঘটি থকা খবৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰৰ সবিশেষ লৈ মই উপস্থিত আছোঁ আপোনালোকৰ মাজত। আজিৰ দিনটোৰ শিৰোনামাসমূহলৈ যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰি সবিশেষ জানিবলৈ চাই থাকক পূৰ্বোত্তৰ। প্ৰথম খবৰ তুলি আহিছোঁ। ৭৫ গৰাকী ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ফটো ভাইৰেল। ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এজন ছাত্ৰই। দৰ্শকসকল সাৱধান, আপোনাৰ বা আপোনাৰ পৰিয়ালৰ ফটো ছ'চিয়েল মিডিয়াত সঁচাকৈ সুৰক্ষিত নে? আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এনে এক খবৰ যি খবৰে আপোনাৰ বুকু কঁপাই তুলিব আৰু আপোনাক দুবাৰ ভাবিবলৈ বাধ্য কৰাব। এখন শিক্ষানুষ্ঠানৰ ভিতৰতে সংঘটিত হৈছে এক অভাৱনীয় আৰু ভয়ংকৰ চাইবাৰ অপৰাধ। অসমীয়া প্ৰতিদিনৰ ৱেবছাইটত প্ৰকাশিত এক চাঞ্চল্যকৰ খবৰ অনুসৰি এজন ছাত্ৰই নিজৰেই শিক্ষানুষ্ঠানৰ ৭৫ গৰাকী ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত কৰি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিছে। হয়, আপুনি ঠিকেই শুনিছে। ৭৫ গৰাকীকৈ নিৰ্দোষী মহিলা আৰু যুৱতীৰ সন্মানৰ সৈতে হেতালি খেলিছে এইগৰাকী ছাত্ৰই। প্ৰাপ্ত তথ্য অনুসৰি এই বিকৃত মানসিকতাৰ ছাত্ৰজনে প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলৰ সাধাৰণ ফটোসমূহ সংগ্ৰহ কৰিছিল আৰু তাৰ পিছত সেইবিলাক অশ্লীল ৰূপ দি ইণ্টাৰনেটত বিয়পাই দিছিল। যিখন ঠাইক বিদ্যাৰ মন্দিৰ বুলি কোৱা হয় সেই ঠাইতে শিক্ষাগুৰু আৰু সহপাঠীসকলৰ এনে ভয়ংকৰ অৱমাননা কৰা ঘটনাত সমগ্ৰ সমাজতে তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। ভুক্তভোগী ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকল বৰ্তমান তীব্ৰ মানসিক আগ্ৰাসনৰ বলি হৈছে। এই জঘন্য ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে বৰ্তমান ডিজিটেল যুগত আমাৰ ব্যক্তিগত সুৰক্ষা কিমান ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈছে। দোষী ছাত্ৰজনৰ বিৰুদ্ধে অতি শীঘ্ৰে দৃষ্টান্তমূলক আৰু কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে সকলোৱে। নিজৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ আগতে এতিয়াৰ পৰা সাৱধান হওক। এনেধৰণৰ চাইবাৰ অপৰাধৰ পৰা হাত সাৰিবলৈ সকলোৱে সতৰ্ক হোৱাৰ সময় আহি পৰিছে। এই খবৰৰ পৰৱৰ্তী আপডেটৰ বাবে চাই থাকক আমাৰ চেনেল পূৰ্বোত্তৰ। হোজাই আৰক্ষীৰ বৃহৎ সফলতা, অপহৃত নাবালিকাক নিৰাপদে উদ্ধাৰ, আটক মূল অপহৰণকাৰী। দৰ্শকসকল আপোনাৰ ঘৰৰ কণমানিজনী সুৰক্ষিত নে? অপহৰণকাৰীৰ কবলৰ পৰা কেনেকৈ ৰক্ষা পৰিল এগৰাকী নাবালিকা? এজনী নিৰুদ্দেশ হোৱা কিশোৰী আৰু আৰক্ষীৰ এক শ্বাসৰুদ্ধকৰ অভিযানৰ খবৰ আজি আমি আপোনালোকলৈ লৈ আহিছোঁ, যি খবৰে আপোনাকো সকাহ দিব। প্ৰতিষ্ঠিত ইংৰাজী সংবাদ মাধ্যম দ্য চেণ্টিনেলৰ ৱেবছাইটত প্ৰকাশিত এক গুৰুত্বপূৰ্ণ খবৰ অনুসৰি হোজাই আৰক্ষীয়ে এক ক্ষীপ্ৰ আৰু সফল অভিযান চলাই এগৰাকী অপহৃত নাবালিকাক সুশৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কেৱল নাবালিকাগৰাকীৰ উদ্ধাৰ কৰাই নহয়, এই জঘন্য অপহৰণৰ কাণ্ডৰ সৈতে জড়িত থকা মূল অভিযুক্তজনক আৰক্ষীয়ে ইতিমধ্যে জালত পেলাইছে। জানিব পৰা মতে নাবালিকাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতেই পৰিয়ালৰ লোকে আতংকিত হৈ আৰক্ষীৰ কাষ চাপিছিল। গোচৰ ৰুজু হোৱাৰ লগে লগে হোজাই আৰক্ষীয়ে কোনো পলম নকৰি তৎপৰতাৰে তদন্ত আৰম্ভ কৰে। গোপন সূত্ৰৰ পম খেদি আৰু আধুনিক প্ৰযুক্তিৰ সহায় লৈ আৰক্ষীৰ দলে অপহৰণকাৰীৰ অৱস্থান নিশ্চিত কৰে আৰু সফলভাৱে অভিযান চলাই অভিযুক্তক কৰায়ত্ব কৰে। আৰক্ষীৰ এই ক্ষিপ্ৰতাৰ বাবেই আজি নাবালিকাগৰাকী এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল। বৰ্তমান আৰক্ষীয়ে আটক কৰা অভিযুক্তজনক তীব্ৰ জেৰা অব্যাহত ৰাখিছে আৰু আইন অনুসৰি কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস দিছে। সমাজত এনেদৰে বৃদ্ধি পোৱা শিশু অপহৰণৰ দৰে অপৰাধৰ মাজত হোজাই আৰক্ষীৰ এই সফলতাই ৰাইজৰ মাজত কিছু
আশাৰ সঞ্চাৰ কৰিছে। অভিভাৱকসকল নিজৰ সন্তানৰ গতিবিধিৰ প্ৰতি সদায় নজৰ ৰাখক আৰু সতৰ্ক থাকক। এই ঘটনাৰ পৰৱৰ্তী খবৰৰ বাবে আমাৰ সৈতে সংযোজিত হৈ থাকক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। গ্লেমাৰৰ পৃথিৱী এৰি কিয় দুৰ্গম গাঁৱলৈ গুচি গ'ল মিছ নাগালেণ্ড? দৰ্শকসকল, এবাৰ কল্পনা কৰকচোন, আপুনি মিছ নাগালেণ্ডৰ খিতাপ জিকিছে। চাৰিওফালে কেৱল খ্যাতি, ফেশ্বন আৰু কেমেৰাৰ ফ্লাছ। কিন্তু এই সকলোবোৰ সফলতাৰ শিখৰত থাকি যদি আপুনি হঠাৎ এখন অতি দুৰ্গম পাহাৰীয়া ঠাইলৈ গুচি যোৱাৰ সিদ্ধান্ত লয়, আচৰিত লাগিছে নহয়নে? হয়, সঁচাকৈ এনে এক ব্যতিক্ৰমী আৰু অনুপ্ৰেৰণামূলক ঘটনা ঘটিছে আমাৰ চুবুৰীয়া ৰাজ্যত। জনপ্ৰিয় সংবাদ মাধ্যম ইষ্ট মোজোৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ খবৰ অনুসৰি এগৰাকী প্ৰাক্তন মিছ নাগালেণ্ডে নিজৰ উজ্জ্বল মডেলিং কেৰিয়াৰ সম্পূৰ্ণৰূপে ত্যাগ কৰি নাগালেণ্ডৰ আটাইতকৈ দুৰ্গম আৰু নতুন জিলা নকলাকলৈ স্থায়ীভাৱে গুচি গৈছে। কিন্তু কিয়? উত্তৰটোৱে আপোনাৰো হৃদয় চুই যাব। খ্যাতি আৰু ধনৰ পিছত দৌৰাৰ সলনি তেওঁ বিচাৰিছিল জীৱনৰ প্ৰকৃত অৰ্থ। চহৰৰ চাকনৈয়াৰ পৰা আঁতৰি নকলাকৰ দৰে এখন পিছপৰা অঞ্চলৰ মানুহৰ কাষত থিয় দিয়াৰ সিদ্ধান্ত ল'লে তেওঁ। সমাজৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা, অঞ্চলটোৰ উন্নয়ন আৰু সমাজলৈ এক ইতিবাচক পৰিৱৰ্তন অনাটোৱেই এতিয়া তেওঁৰ জীৱনৰ একমাত্ৰ লক্ষ্য। ৰেম্পত খোজ কঢ়াৰ সলনি তেওঁ এতিয়া বাছি লৈছে সাধাৰণ মানুহৰ সংগ্ৰাম আৰু নিস্বাৰ্থ সমাজ সেৱাৰ পথ। এই ঘটনাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এক বিশেষ চৰ্চা লাভ কৰিছে আৰু প্ৰমাণ কৰিছে যে প্ৰকৃত সৌন্দৰ্য কেৱল বাহ্যিক ৰূপত নাথাকে, ই থাকে মানুহৰ কৰ্ম আৰু নিস্বাৰ্থ ত্যাগৰ ওপৰত। এই অনুপ্ৰেৰণামূলক খবৰটোৱে আপোনাক কেনে অনুভৱ দিলে কমেণ্ট কৰি জনাব। এনেকুৱা আৰু ন খবৰৰ বাবে চাই থাকক পূৰ্বোত্তৰ। পৰৱৰ্তী খবৰলৈ আহিছোঁ। অসমলৈ গৌৰৱ। ৰাষ্ট্ৰীয় অপেন ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন অভ্যুকতা ভূঞাৰ। দৰ্শকসকল, খেলপথাৰৰ পৰা আহিছে এগতি আনন্দৰ খবৰ। আকৌ এবাৰ দেশৰ বুকুত জিলিকি উঠিল অসমৰ নাম। আপুনি জানেনে, আমাৰ ৰাজ্যৰ এগৰাকী উদীয়মান প্ৰতিভাই কেনেকৈ সমগ্ৰ দেশৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন কৰি অসমবাসীৰ বুকু গৌৰৱেৰে উপচাই তুলিছে? আহক জানো এই বিশেষ সাফল্যৰ কাহিনী। জনপ্ৰিয় সংবাদ মাধ্যম অসমীয়া প্ৰতিদিনৰ ৱেবছাইটত প্ৰকাশিত এক খবৰ অনুসৰি ৰাষ্ট্ৰীয় অপেন ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত অসমৰ সুযোগ্য সন্তান অভ্যুকতা ভূঞাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তীব্ৰ প্ৰতিযোগিতাৰ মাজতো নিজৰ অসাধাৰণ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰি অভ্যুকতাই এই ঐতিহাসিক সফলতা বুটলি আনিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে কঠিন মঞ্চত সোণৰ পদক আজুৰি আনি অভ্যুকতাই কেৱল নিজৰ পৰিয়াললৈকে নহয়, বৰঞ্চ সমগ্ৰ অসমৰ ক্ৰীড়া জগতলৈ এক অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ এই জয়ে প্ৰমাণ কৰিলে যে সঠিক লক্ষ্য আৰু কঠোৰ পৰিশ্ৰম থাকিলে যিকোনো বাধাকে অতিক্ৰম কৰি সফলতাৰ শিখৰত আৰোহণ কৰিব পৰা যায়। অভ্যুকতাৰ এই সফলতাই এতিয়া ৰাজ্যৰ সহস্ৰাধিক যুৱক-যুৱতীক ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যথেষ্ট অনুপ্ৰাণিত কৰিব। আমি আমাৰ সমগ্ৰ চেনেলৰ তৰফৰ পৰা অভ্যুকতা ভূঞাক এক বৃহৎ সাফল্যৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অসমৰ এনেকুৱা প্ৰতিভাশালী খবৰ আৰু যোগাত্মক বাৰ্তাসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। মুছলপুৰত তীব্ৰ চাঞ্চল্য। হঠাৎ নিৰুদ্দেশ হ'ল এগৰাকী স্কুলীয়া ছাত্ৰী। দৰ্শকসকল, আপোনাৰ সন্তানটি সুৰক্ষিতনে? ঘৰৰ পৰা পঢ়িবলৈ বা কোনো কামত ওলাই যোৱা আপোনাৰ আপোনজন সঠিক সময়ত ঘৰলৈ ঘূৰি আহিবনে? আজি মুছলপুৰৰ পৰা অহা এক অতি চিন্তাজনক আৰু দুখজনক খবৰে সমগ্ৰ অঞ্চলটোতে তীব্ৰ হাহাকাৰৰ সৃষ্টি কৰিছে। এগৰাকী ছাত্ৰী অৰ্থাৎ নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া সকলোকে সন্ত্ৰস্ত কৰি তুলিছে। জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান অসমীয়া প্ৰতিদিনৰ ৱেবছাইটত প্ৰকাশিত এক খবৰ অনুসৰি বাক্সা জিলাৰ মুছলপুৰৰ পৰা এগৰাকী ছাত্ৰী হঠাতে নিৰুদ্দেশ হৈছে। জানিব পৰা মতে, ছাত্ৰীগৰাকী স্বাভাৱিক দিনৰ দৰেই ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু দীৰ্ঘ সময় ধৰি ঘৰলৈ ঘূৰি নাহিল। আত্মীয় স্বজন তথা সম্ভাৱ্য সকলো স্থানতে বিচাৰ খোচাৰ কৰাৰ পিছতো যেতিয়া
ছাত্ৰীগৰাকীৰ কোনো সন্ধান নোলাল তেতিয়া উপায়হীন হৈ পৰিয়ালে আৰক্ষীৰ কাষ চাপে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে তৎপৰতাৰভাৱে তদন্ত আৰম্ভ কৰিছে। ছাত্ৰীগৰাকীৰ এই ৰহস্যজনক অন্তৰ্ধানৰ আঁৰত কোনো অপহৰণকাৰী চক্ৰ জড়িত আছেনে ইয়াৰ অন্তৰালত আন কিবা কাৰণ আছে তাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে প্ৰশ্নবোধকৰ। আনহাতে কণমানি জীয়েকক হেৰুৱাই মাতৃ-পিতৃ আৰু পৰিয়ালৰ লোক বৰ্তমান মানসিকভাৱে ভাঙি পৰিছে। আমাৰ আপোনালোকলৈও এক সৰল অনুৰোধ, যদি আপোনালোকে কোনোবাই এই ছাত্ৰীগৰাকীৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰে তেন্তে পলম নকৰি অতি শীঘ্ৰে স্থানীয় আৰক্ষীক অৱগত কৰক। আপোনাৰ এটা সৰু সজাগতাই ঘূৰাই আনিব পাৰে এটা পৰিয়ালৰ হেৰাই যোৱা হাঁহি। এই খবৰটো বেছিকৈ শ্বেয়াৰ কৰক যাতে ছাত্ৰীগৰাকীক সোনকালে উদ্ধাৰ কৰাত সহায় হয়। এই ঘটনাৰ পলকতে লাভ কৰিবলগীয়া আপডেটসমূহৰ বাবে চাই থাকক আমাৰ চেনেল পূৰ্বোত্তৰ। অসম আৰু মেঘালয়ত বৃহৎ সাফল্য, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান, আটক 14 জন সন্দেহযুক্ত বাংলাদেশী। দৰ্শকসকল, আমাৰ ৰাজ্যৰ সীমান্ত সঁচাকৈ সুৰক্ষিতনে? কেনেকৈ আমাৰ সুৰক্ষা ব্যৱস্থাক বৃদ্ধাংগুষ্ট দেখুৱাই অসম আৰু মেঘালয়ৰ বুকুত সোমাই পৰিল এইসকল লোক? আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এক অতি স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ খবৰ, যি খবৰে পুনৰবাৰ আমাৰ সীমান্ত সুৰক্ষাৰ বিষয়টোক চৰ্চালৈ আনিছে। প্ৰতিষ্ঠিত ইংৰাজী সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ ৱেবছাইটত প্ৰকাশিত এক চাঞ্চল্যকৰ খবৰ অনুসৰি অসম আৰু মেঘালয়ত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চলি থকা এক তীব্ৰ অভিযানৰ সময়ত 14 জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰাৰ পাছতেই সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ জালত পৰে এই লোকসকল। জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কেইবাটাও স্থানত অভিযান চলাইছিল। কোনো বৈধ নথিপত্ৰ বা ভিছা অবিহনে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা এই সন্দেহযুক্ত বাংলাদেশী নাগৰিকসকলক ইতিমধ্যে আটক কৰি তীব্ৰ জেৰা অব্যাহত ৰখা হৈছে। তেওঁলোকৰ এই অবৈধ প্ৰৱেশৰ আঁৰত কোনো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি তাক লৈও এতিয়া তদন্তকাৰী সংস্থাসমূহে ক্ষিপ্ৰতাৰে অনুসন্ধান চলাইছে। বৰ্তমান সময়ত সীমান্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ পাছতো কেনেকৈ এইদৰে ধাৰাবাহিকভাৱে অবৈধ অনুপ্ৰৱেশ সংঘটিত হ'বলৈ পাইছে তাক লৈ এতিয়া সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত সীমান্তত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ পাছতো কেনেকৈ এইদৰে ধাৰাবাহিকভাৱে অবৈধ অনুপ্ৰৱেশ সংঘটিত হ'বলৈ পাইছে তাক লৈ এতিয়া সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ সুৰক্ষাৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ খবৰটোৰ প্ৰতিটো আপডেট আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেল পূৰ্বোত্তৰ এতিয়াই লাইক আৰু ফ'ল' কৰক। অসম চৰকাৰৰ ঐতিহাসিক সফলতা, ইজ অফ ডুইং বিজনেছ পৰ্টেলৰ জৰিয়তে 33,97.71% নিষ্পত্তিৰ হাৰ। দৰ্শকসকল, চৰকাৰী কাম-কাজৰ বাবে অফিছে দৌৰি থকাৰ দিন এতিয়া শেষ। আপুনি জানেনে, অসম চৰকাৰৰ এটা বিশেষ ডিজিটেল পদক্ষেপে এতিয়া কেনেকৈ লাখ লাখ লোকৰ কাম সহজ কৰি তুলি এক অভূতপূৰ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে? আজি আমি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ প্ৰগতিৰ এক অতি যোগাত্মক খবৰ। প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি অসম চৰকাৰৰ ইজ অফ ডুইং বিজনেছ পৰ্টেলে এক ডাঙৰ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। এই পৰ্টেলটোৰ জৰিয়তে বৰ্তমানলৈকে 33 লাখতকৈও অধিক চৰকাৰী সেৱা সফলতাৰে জনসাধাৰণৰ হাতত অৰ্পণ কৰা হৈছে। তাতোতকৈও ডাঙৰ কথাটো হ'ল আবেদনসমূহ সমাধান কৰাৰ ক্ষেত্ৰত এই পৰ্টেলটোৱে 97.71% এক আচৰিত ধৰণৰ নিষ্পত্তিৰ হাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ অৰ্থ হ'ল ৰাজ্যখনত ব্যৱসায়-বাণিজ্য আৰম্ভ কৰা বা বিভিন্ন চৰকাৰী অনুমতি আৰু লাইচেন্স লাভ কৰা প্ৰক্ৰিয়া এতিয়া অত্যন্ত সহজ আৰু ক্ষীপ্ৰ হৈ পৰিছে। কোনো মধ্যভোগী বা দালাল নোহোৱাকৈ ঘৰতে বহি ডিজিটেল মাধ্যমৰ জৰিয়তে জনসাধাৰণে চৰকাৰী সেৱাসমূহ লাভ কৰিছে। চৰকাৰী বিভাগসমূহৰ এই সক্ৰিয়তা আৰু স্বচ্ছতাই ৰাজ্যখনত এক সুস্থ ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলাৰ লগতে সাধাৰণ নাগৰিককো যথেষ্ট সকাহ দিছে। ইয়াৰ ফলত ডিজিটেল অসমৰ সপোন এতিয়া বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িছে। অসম চৰকাৰৰ এই ক্ষীপ্ৰ আৰু ডিজিটেল সেৱা ব্যৱস্থাটোক লৈ আপোনাৰ অভিজ্ঞতা কেনেকুৱা?
কমেণ্ট কৰি আমাক নিশ্চয় জনাব। অসমৰ এনেকুৱা প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী খবৰলৈ আহিছোঁ। অসমীয়া সাহিত্যৰ ইতিহাসত ডাঙৰ ধামাকা। এতিয়া চিনেমাৰ ৰূপালী পৰ্দাত প্ৰাণ পাব কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাস অসীমত যাৰ হেৰাল সীমা। বন্ধুসকল, অসমীয়া সাহিত্য আৰু চিনেমা প্ৰেমীসকল, আপোনালোকৰ বাবে আহি পৰিছে এই শতিকাৰ আটাইতকৈ হেঁপাহৰ খবৰ। আপুনি কাঞ্চন বৰুৱাৰ সেই কালজয়ী সৃষ্টি অসীমত যাৰ হেৰাল সীমা পঢ়ি আৱেগিক হৈ পৰিছিলনে? চন্দ্ৰমালী, কমল, অসমীয়া আৰু ৰাধাৰ সেই অমৰ কাহিনীক লৈ আপুনিও কল্পনাৰ সাগৰত বুৰ গৈছিলনে? সাজু হওক, কাৰণ আপোনাৰ সেই প্ৰিয় কাহিনীক এতিয়া আপুনি কেৱল কিতাপৰ পৃষ্ঠাতে নহয় বৰঞ্চ চিনেমাৰ ডাঙৰ পৰ্দাত দেখিবলৈ পাব। প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ খবৰ অনুসৰি অসমীয়া সাহিত্য জগতৰ আটাইতকৈ জনপ্ৰিয় আৰু ঐতিহাসিক উপন্যাস অসীমত যাৰ হেৰাল সীমাক চলচ্চিত্ৰৰ ৰূপ দিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। প্ৰজন্মৰ পিছত প্ৰজন্ম মন্ত্ৰমুগ্ধ কৰি ৰখা ভুৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱাৰ এই অমৰ সৃষ্টি অচিৰেই চিনেমাৰ পৰ্দালৈ আহিব। এই খবৰে ইতিমধ্যে সমগ্ৰ অসমৰে সাহিত্য আৰু চলচ্চিত্ৰ মহলত এক অভূতপূৰ্ব উৎসাহ আৰু তীব্ৰ কৌতূহলৰ সৃষ্টি কৰিছে। উপন্যাসখনৰ বিশাল কেনভাছ, ইয়াৰ যুদ্ধৰ দৃশ্য, আৱেগ আৰু প্ৰেমক চিনেমাৰ পৰ্দাত নিখুঁতভাৱে ফুটাই তোলাটো নিঃসন্দেহে এক ডাঙৰ প্ৰত্যাহ্বান। কিন্তু এই প্ৰচেষ্টাই অসমীয়া ছবি জগতক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি এতিয়া আশাবাদী সকলো। প্ৰতিজন অসমীয়াই এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে এই চিনেমাখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱালৈ। আপুনি অসীমত যাৰ হেৰাল সীমা উপন্যাসখন পঢ়িছেনে? এই ঐতিহাসিক উপন্যাসখন চিনেমাৰ পৰ্দাত চাবলৈ আপুনি কিমান উৎসাহিত? কমেণ্ট কৰি আমাক নিশ্চয় জনাব। এই খবৰটো সকলো কিতাপ আৰু চিনেমাপ্ৰেমী বন্ধুৰ সৈতে শ্বেয়াৰ কৰক। চিনেমাখনৰ কাষ্টিং আৰু মুক্তিৰ তাৰিখৰ দৰে প্ৰতিটো সৰু বৰ আপডেট আটাইতকৈ প্ৰথমে পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক কৰিবলৈও নাপাহৰিব। পৰৱৰ্তী খবৰ। মণিপুৰত পুনৰ উত্তাল পৰিস্থিতি। কফিনক লৈ ৰাজপথত কুকি জু জনগোষ্ঠীৰ প্ৰতিবাদ। দৰ্শকসকল, মণিপুৰৰ বুকুৰ পৰা আহিছে এক জোকাৰণি তোলা খবৰ। ৰাজপথত শাৰী শাৰী কফিন, চাৰিওফালে কেৱল ক্ষোভ আৰু কান্দোন। মণিপুৰত শান্তি ঘূৰি অহাৰ বিপৰীতে কিয় এতিয়াও ৰাজপথ কঁপি উঠিছে এনে এক ভয়ংকৰ আৰু আৱেগিক প্ৰতিবাদৰে? কি ঘটিছে আমাৰ চুবুৰীয়া ৰাজ্যখনত? আহক জানো সমগ্ৰ ঘটনা। জনপ্ৰিয় সংবাদ মাধ্যম ইষ্ট মোজোৰ ৱেবছাইটত প্ৰকাশিত এক খবৰ অনুসৰি মণিপুৰৰ কাংপোকপি জিলাত কুকি জু সংগঠনসমূহে এক অভূতপূৰ্ব আৰু তীব্ৰ কফিন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজপথলৈ ওলাই আহি কফিন হাতত লৈ চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা তেওঁলোকৰ জনগোষ্ঠীৰ লোকসকলৰ ন্যায়ৰ দাবীত এই ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে তেওঁলোকৰ ওপৰত হোৱা আক্ৰমণ আৰু হত্যাকাণ্ডৰ সঠিক তদন্ত কৰাৰ লগতে নিৰাপত্তা প্ৰদান কৰাত প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে। এই কফিনসমূহে তেওঁলোকৰ হেৰাই যোৱা আপোনজনৰ বেদনা আৰু প্ৰশাসনৰ প্ৰতি থকা তীব্ৰ অসন্তুষ্টিৰ প্ৰতীক ৰূপত প্ৰদৰ্শন কৰা হৈছে। এই গণপ্ৰতিবাদে কাংপোকপি অঞ্চলত বৰ্তমান এক চৰম উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিছে। মণিপুৰৰ দীৰ্ঘদিনীয়া জাতিগত সংঘাত যে এতিয়াও মাৰ যোৱা নাই, এই ঘটনাই তাৰে এক ডাঙৰ প্ৰমাণ দাঙি ধৰিছে। চুবুৰীয়া ৰাজ্য মণিপুৰৰ এই অস্থিৰ পৰিস্থিতিক লৈ আপোনাৰ মতামত কি? কমেণ্ট কৰি জনাব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ত্ৰিপুৰাত মহিলা শক্তিৰ জয়যাত্ৰা। শ্ৰম শক্তিত মহিলাৰ অংশগ্ৰহণ অভূতপূৰ্বভাৱে বৃদ্ধি পাই হ'ল 45.9%। দৰ্শকসকল, মহিলাসকল কেৱল ঘৰৰ চাৰিবেৰৰ মাজতে আবদ্ধ থকাৰ দিন এতিয়া অতীত। ঘৰৰ কাম কাজ চম্ভালাৰ সমান্তৰালকৈ কেনেকৈ আমাৰ চুবুৰীয়া ৰাজ্যৰ নাৰী শক্তিয়ে অৰ্থনৈতিক ক্ষেত্ৰত এক ডাঙৰ বিপ্লৱৰ সূচনা কৰিছে আপুনি জানেনে? আজি আমি আপোনালোকলৈ লৈ আহিছোঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে মহিলাসকলৰ বাবে এতিয়া এক অতি প্ৰেৰণাদায়ক
আৰু গৌৰৱৰ খবৰ। জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান ইষ্টমোজৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ তথ্য সদৰি কৰিছে। ৰাজ্যখনত মহিলা শ্ৰম শক্তিৰ অংশগ্ৰহণ পূৰ্বতকৈ অভূতপূৰ্বভাৱে বৃদ্ধি পাই এতিয়া 45.9% হৈছে। অৰ্থাৎ ত্ৰিপুৰাৰ প্ৰায় আধা সংখ্যক মহিলাই এতিয়া ঘৰৰ পৰা ওলাই বিভিন্ন কৰ্মক্ষেত্ৰত স্বাৱলম্বী হৈ নিজৰ অৱদান আগবঢ়াইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনি, আত্মসহায়ক গোটসমূহৰ সক্ৰিয়তা আৰু নাৰী সবলীকৰণৰ সঠিক প্ৰয়াসৰ বাবেই এই ঐতিহাসিক পৰিৱৰ্তন সম্ভৱ হৈ উঠিছে। ব্যৱসায় বাণিজ্যই হওক বা চৰকাৰী বেচৰকাৰী চাকৰিয়েই হওক, প্ৰতিটো ক্ষেত্ৰতে এতিয়া ত্ৰিপুৰাৰ মহিলাসকলে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িছে। ই কেৱল এটা পৰিয়ালৰে নহয়, বৰঞ্চ সমগ্ৰ ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰাত এক মুখ্য ভূমিকা পালন কৰিছে। নাৰী শক্তিৰ এই অভূতপূৰ্ব উত্থানে সমগ্ৰ দেশৰে বাবে এক অনন্য উদাহৰণ দাঙি ধৰিছে। ত্ৰিপুৰাৰ মহিলাসকলৰ এই সফলতাক লৈ আপোনাৰ মতামত কি? কমেণ্ট কৰি আমাক নিশ্চয় জনাব। উত্তৰ পূৰ্বাঞ্চলৰ এনেধৰণৰ যোগাত্মক আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰ, কামাখ্যা মন্দিৰ দৰ্শনকাৰীৰ বাবে ডাঙৰ খবৰ। 15 জুনৰ পৰা সম্পূৰ্ণ অনলাইন হ'ব সকলো বিশেষ দৰ্শনৰ বুকিং। দৰ্শকসকল, আপুনিও মা কামাখ্যাৰ দৰ্শনৰ বাবে যোৱাৰ পৰিকল্পনা কৰিছে নেকি? যদিহে ভাবিছে, তেন্তে যোৱাৰ আগতে এই অতি গুৰুত্বপূৰ্ণ খবৰটো নিশ্চয়কৈ জানি লওক। কাৰণ 15 জুনৰ পৰা সলনি হ'বলৈ গৈ আছে কামাখ্যা মন্দিৰৰ এক ডাঙৰ নিয়ম। এতিয়াৰ পৰা আপুনি কাউণ্টাৰত শাৰী পাতি থিয় হৈও বিশেষ দৰ্শনৰ টিকেট লাভ নকৰিব পাৰে। কিন্তু কিয় এই ডাঙৰ সিদ্ধান্ত ল'লে মন্দিৰ কৰ্তৃপক্ষই? প্ৰতিষ্ঠিত ইংৰাজী সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ খবৰ অনুসৰি ঐতিহাসিক শক্তিপীঠ কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অহা 15 জুন 2024 পৰা মন্দিৰৰ সকলো ধৰণৰ বিশেষ দৰ্শনৰ বুকিং প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন কৰা হ'ব। অৰ্থাৎ পূৰ্বৰ দৰে অফলাইন বা কাউণ্টাৰত গৈ বিশেষ দৰ্শনৰ টিকেট কাটিবলৈ আৰু পোৱা নাযাব। মন্দিৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আগন্তুক অম্বুবাচী মেলাৰ প্ৰাক্ক্ষণত ভক্তসকলৰ সুবিধাৰ্থে আৰু ভিৰ সঠিকভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই নতুন ডিজিটেল ব্যৱস্থাৰ ফলত দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে দালাল বা মধ্যভোগীৰ কবলত নপৰাকৈ অতি স্বচ্ছতাৰে আৰু কোনো হাৰাশাস্তি নোহোৱাকৈ ঘৰত বহিয়েই বিশেষ দৰ্শনৰ টিকট বুক কৰিব পাৰিব। মন্দিৰৰ পৰিৱেশ অধিক শৃংখলাবদ্ধ কৰাৰ বাবেই এই ঐতিহাসিক পদক্ষেপ লোৱা হৈছে। গতিকে 15 জুন বা তাৰ পিছত যদি আপুনি কামাখ্যা মন্দিৰলৈ যোৱাৰ কথা ভাবিছে, তেন্তে এতিয়াই কামাখ্যা মন্দিৰৰ অফিচিয়েল পৰ্টেল পৰীক্ষা কৰক। মন্দিৰ কৰ্তৃপক্ষৰ এই ডিজিটেল পদক্ষেপক আপুনি কেনেদৰে আদৰণি জনাইছে? কমেণ্ট কৰি আমাক নিশ্চয় জনাব। ধৰ্মীয় আৰু জনসাধাৰণৰ সৈতে জড়িত এনেধৰণৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেল পূৰ্বোত্তৰ এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। ত্ৰিপুৰাত ঐতিহাসিক ক্ষণ। কাৰ অধীনত প্ৰথমবাৰৰ বাবে 2জন ব্যক্তিক প্ৰদান কৰা হ'ল ভাৰতীয় নাগৰিকত্ব? দৰ্শকসকল, দেশজুৰি হোৱা প্ৰবল বিতৰ্ক আৰু আন্দোলনৰ পাছত অৱশেষত ঘটিল সেই ঐতিহাসিক ঘটনা। আপুনি জানেনে, কা অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত প্ৰথমবাৰৰ বাবে কোনে পালে ভাৰতৰ নাগৰিকত্ব? বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা এইসকল লোকৰ বাবে আজিৰ দিনটো কিয় আটাইতকৈ গুৰুত্বপূৰ্ণ? আহক জানো সমগ্ৰ খবৰ। প্ৰতিষ্ঠিত ইংৰাজী সংবাদ প্ৰতিষ্ঠান দ্য চেণ্টিনেলৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ খবৰ অনুসৰি ত্ৰিপুৰাত নাগৰিকত্ব সংশোধনী আইন CAAৰ অধীনত প্ৰথম দুগৰাকী ব্যক্তিক আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ সৈতে ত্ৰিপুৰাই কা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। জানিব পৰা মতে দীৰ্ঘদিন ধৰি সকলো আইনী প্ৰক্ৰিয়া আৰু নথিপত্ৰ পৰীক্ষা কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ অনলাইন পৰ্টেলৰ জৰিয়তে এই 2 আবেদনকাৰীক নাগৰিকত্ব প্ৰদান কৰা হয়। প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতেই আৱেগিক হৈ পৰে 2গৰাকী ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াল।
বছৰ বছৰ ধৰি শৰণাৰ্থীৰ দৰে অনিশ্চিত জীৱন কটোৱাৰ পাছত অৱশেষত নিজৰ দেশতে স্থায়ী ঠিকনা, পৰিচয় আৰু নাগৰিকৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰি তেওঁলোকে আনন্দ প্ৰকাশ কৰে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে কাক লৈ তীব্ৰ চৰ্চা আৰু বিতৰ্ক চলি থকাৰ মাজতে ত্ৰিপুৰাৰ এই ঘটনাই এতিয়া সামাজিক আৰু ৰাজনৈতিক মহলত এক বিশেষ তাৎপৰ্য বহন কৰিছে। কাৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ এই প্ৰক্ৰিয়াটোক আপুনি কেনেধৰণে চাইছে? কমেণ্ট কৰি আমাক নিশ্চয় জনাব। দেশ বিদেশৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেল পূৰ্বোত্তৰ এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। অৰুণাচলত শিক্ষাৰ মহাশংখনাদ। অচিন মচুৰ শিক্ষা মিছনত অংশগ্ৰহণ ৩৫,০০০তকৈও অধিক শিক্ষাৰ্থীৰ। দৰ্শকসকল, একেলগে ৩৫,০০০তকৈও অধিক ছাত্ৰ-ছাত্ৰী যেতিয়া এটা বিশেষ শিক্ষা অভিযানৰ অংশ হৈ পৰে, তেতিয়া সেই ৰাজ্যৰ ভৱিষ্যত কিমান সলনি হ'ব পাৰে এবাৰ ভাবি চাওকচোন। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অহা এক অত্যন্ত প্ৰেৰণাদায়ক আৰু আশাৰ খবৰ, যি খবৰে আপোনাকো নতুনকৈ ভাবিবলৈ বাধ্য কৰাব। অৰুণাচলৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান অৰুণাচল পোষ্টৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি অচিন মচুৰ নেতৃত্বত চলি থকা এক বৃহৎ শিক্ষা অভিযানত বৰ্তমানলৈকে ৩৫,০০০তকৈও অধিক শিক্ষাৰ্থী আৰু পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই বিপুল সংখ্যক যুৱ প্ৰজন্মৰ অংশগ্ৰহণে এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। কিন্তু কি এই বিশেষ শিক্ষা মিছন? আচলতে এই মিছনৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ পিছপৰা আৰু দুৰ্গম অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই অনা। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সঠিক পথ প্ৰদৰ্শন, প্ৰশিক্ষণ আৰু মানসম্পন্ন শিক্ষাৰ সুযোগ প্ৰদান কৰি এই মিছনে হাজাৰ হাজাৰ যুৱক-যুৱতীৰ সপোনক এক নতুন ডেউকা দিছে। আজিৰ যুগত যি সময়ত শিক্ষা বহু ক্ষেত্ৰত ব্যয়বহুল হৈ পৰিছে, তেনে সময়ত অচিন মচুৰ এই প্ৰয়াসে অৰুণাচলৰ শৈক্ষিক জগতত এক ডাঙৰ যোগাত্মক বিপ্লৱৰ সূচনা কৰিছে। যুৱ প্ৰজন্মক সঠিক দিশ দেখুওৱা এই অনন্য শিক্ষা মিছনৰ ফলত অনাগত দিনত অৰুণাচলে উন্নয়নৰ এক নতুন শিখৰ স্পৰ্শ কৰিব বুলি এতিয়া আশাবাদী সকলো। অচিন মচুৰ এই মহান পদক্ষেপক লৈ আপোনাৰ মতামত কি? কমেণ্ট কৰি আমাক নিশ্চয় জনাওক। উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা প্ৰতিটো ইতিবাচক আৰু গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেল পূৰ্বোত্তৰ এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। পৰৱৰ্তী খবৰলৈ আহিছোঁ। মই সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰি আহিম। আমেৰিকাৰ আক্ৰমণত নিহত হোৱাৰ পূৰ্বে পত্নীক এয়া আছিল ভাৰতীয় নাবিকৰ শেষ কৰুণ বাৰ্তা। দৰ্শকসকল, এবাৰ ভাবি চাওকচোন, আপোনাৰ জীৱনৰ আটাইতকৈ আপোন মানুহজনে ফোনত শেষবাৰৰ বাবে আপোনাক সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু তাৰ কিছু সময় পিছতেই যদি তেওঁৰ কৰুণ মৃত্যুৰ খবৰ আহে, কেনেকৈ এটা সুখৰ সংসাৰ পলকতে ছাৰখাৰ হৈ যাব পাৰে? আজি আমি আপোনালোকলৈ লৈ আহিছোঁ এক অত্যন্ত হৃদয় বিদাৰক আৰু চকু সেমেকাই তোলা আন্তঃৰাষ্ট্ৰীয় খবৰ। বিশ্ববিখ্যাত সংবাদ প্ৰতিষ্ঠান BBC নিউজৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ এক সামৰিক আক্ৰমণত এজন ভাৰতীয় নাবিকে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। কিন্তু আটাইতকৈ দুখৰ কথাটো হ'ল, এই ভয়ংকৰ আক্ৰমণৰ বলি হোৱাৰ মাত্ৰ কিছু মুহূৰ্ত পূৰ্বে তেওঁ নিজৰ পত্নীৰ সৈতে শেষবাৰৰ বাবে কথা পাতিছিল। তেওঁ পত্নীক সান্তনা দি কৈছিল, চিন্তা নকৰিবা, মই অতি সোনকালে সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰি আহিম। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! সেই বাক্যশাৰীয়েই আছিল অসহায় পত্নীৰ বাবে তেওঁৰ স্বামীৰ শেষ কণ্ঠস্বৰ। সাগৰৰ বুকুত কৰ্তব্যৰত অৱস্থাত এইদৰে যুদ্ধ আৰু আক্ৰমণৰ বলি হৈ এজন নিৰ্দোষী ভাৰতীয় নাবিকে প্ৰাণ হেৰুওৱা ঘটনাই বৰ্তমান সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। হেঁপাহৰ ঘৰখনলৈ সশৰীৰে ঘূৰি অহাৰ সলনি তেওঁৰ নিথৰ দেহটোহে ঘৰলৈ ঘূৰি আহিব, যাক লৈ পৰিয়ালটোৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে। দুখন দেশৰ যুদ্ধ আৰু সংঘাতৰ মাজত কেনেকৈ এজন সাধাৰণ শ্ৰমিক বা নাগৰিকে নিজৰ জীৱন আহুতি দিবলগীয়া হয়, এই ঘটনাই তাৰ এক কৰুণ আৰু ভয়ংকৰ ছবি দাঙি ধৰিছে। এই হৃদয় বিদাৰক ঘটনাক লৈ আপোনাৰ অনুভৱ কি? কমেণ্ট কৰি আমাক নিশ্চয় জনাওক। বিশ্বৰ প্ৰতিটো গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ খবৰ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ পূৰ্বোত্তৰ এতিয়াই ছাবস্ক্ৰাইব
কৰি লওক। শেষৰটি খবৰলৈ আহিছোঁ। বিশ্বকাপৰ খেলপথাৰত খালী আসন। টিকটৰ আকাশলংঘী মূল্যক লৈ পুনৰ চিন্তিত ক্ৰীড়াপ্ৰেমী। দৰ্শকসকল, ফুটবলৰ আটাইতকৈ ডাঙৰ মহোৎসৱ বিশ্বকাপ চলি আছে। কিয় খেলপথাৰত গুণমুগ্ধৰ ভিৰৰ সলনি কেৱল খালী আসনহে দেখিবলৈ পোৱা গৈছে? কিয় সাধাৰণ ক্ৰীড়াপ্ৰেমীসকলে নিজৰ প্ৰিয় দলৰ খেল ষ্টেডিয়ামত বহি চোৱাৰ সপোন ত্যাগ কৰিবলগীয়া হৈছে? আজি আমি আপোনালোকলৈ লৈ আহিছোঁ বিশ্বকাপৰ মঞ্চৰ পৰা অহা এক অতি আচৰিত আৰু চিন্তাজনক খবৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ ৱেবছাইটত প্ৰকাশিত এক বিশেষ প্ৰতিবেদন অনুসৰি বিশ্বকাপৰ খেলসমূহৰ সময়ত ষ্টেডিয়ামত হাজাৰ হাজাৰ আসন খালী হৈ থকা পৰিলক্ষিত হৈছে। ফুটবলৰ দৰে এক উন্মাদনা থকা খেলৰ বিশ্বকাপত এনেদৰে আসন খালী হৈ থকা ঘটনাই এতিয়া টিকটৰ আকাশলংঘী মূল্যক লৈ পুনৰ এক ডাঙৰ প্ৰশ্ন আৰু চিন্তাৰ সৃষ্টি কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মধ্যবিত্ত আৰু সাধাৰণ ক্ৰীড়াপ্ৰেমীৰ বাবে বিশ্বকাপৰ টিকটৰ মূল্য এতিয়া সাধ্যৰ সম্পূৰ্ণ বাহিৰত। ফুটবলক সাধাৰণতে সৰ্বসাধাৰণৰ মানুহৰ খেল বুলি গণ্য কৰা হয়, কিন্তু ইয়াৰ টিকটৰ অত্যাধিক মূল্যৰ বাবে হাজাৰ হাজাৰ প্ৰকৃত অনুৰাগীয়ে ষ্টেডিয়ামত সোমোৱাৰ সুযোগ পোৱা নাই। আনহাতে খালী আসনৰ এই ছবিয়ে বিশ্বকাপৰ সৌন্দৰ্য আৰু উৎসাহ বহুখিনি হ্ৰাস কৰিছে বুলি ক্ৰীড়া বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আয়োজক সমিতিয়ে কেৱল ব্যৱসায়িক লাভৰ ওপৰত গুৰুত্ব দিওঁতে সাধাৰণ অনুৰাগীসকলক বঞ্চিত কৰা বুলিও এতিয়া তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। বিশ্বকাপৰ টিকটৰ এনে আকাশলংঘী মূল্যক লৈ আপোনাৰ মতামত কি? ইমান বেছি দাম হোৱাটো উচিত নে? কমেণ্ট কৰি আমাক নিশ্চয় জনাব। বিশ্বকাপৰ এনেধৰণৰ প্ৰতিটো ভিতৰুৱা খবৰ আটাইতকৈ প্ৰথমে লাভ কৰিবলৈ আমাৰ চেনেল পূৰ্বোত্তৰ এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। গতিকে বন্ধুসকল, আজিৰ বাবে খবৰ ইমানেই আছিলে। খবৰখিনি যদি আপোনালোকৰ ভাল লাগিল, লাইক এটা কৰি দিয়ক আৰু আপোনালোকৰ বন্ধুৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক।